মই সুনীল কুমাৰ দাস আৰু মই এটা বিশেষ ব্যক্তি নৰ্থ ইষ্টৰে নহয় কেৱল ভাৰতৰে এজন বিশেষ ব্যক্তিৰ লগত মই উপস্থিত আছোঁ তেখেত আছে ডক্টৰ ধীৰেন কুমাৰ নাথদেৱ তেখেত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ জ্যেষ্ঠ চিকিৎসক হোৱাৰ উপৰিও এটা ভাৰতবৰ্ষৰে এজন উল্লেখযোগ্য কেঞ্চাৰ ডক্টৰ কেঞ্চাৰ বিশেষজ্ঞসকলৰ ভিতৰত ডক্টৰ ধীৰেন কুমাৰ নাথদেৱ অন্যতম এতিয়া মই হঠাৎ লগ পাই গ'লোঁ তেতিয়া বেছি সময় নলওঁ মই ছাৰৰ পৰা দুই এটাই কথা সুধিম আপোনালোকৰ কিবা কামত আহিব বুলি আমি ভাবিছোঁ মই প্ৰথমতে ছাৰ আপোনাক নমস্কাৰ দিছোঁ নমস্কাৰ আৰু আপোনাক মই খুব থোৰতে সুধিম এই কেঞ্চাৰ বেমাৰ ছাৰ জেনেটিকেলি এইটো হ'ব পাৰে নেকি মানে বংশগত হ'ব পাৰে নেকি কেঞ্চাৰ ঠিকেই এটা কথা মন কৰিবচোন আমাক কিছুমান মানুহে কয় যে মোৰ দেউতা ঢুকাল কিন্তু একো খোৱা নাছিল চাদা বিড়ি চিগাৰেট একো নাখায় ইমান আৰ্থিক মানুহ ঢুকাই গ'ল সেই ক্ষেত্ৰত তাৰমানে আমি সদায় কওঁ যে এইটো কিবা এটা জিন আছে আৰু সঁচাকৈ আছে জেনেটিক ফেক্টৰ হ'ব পাৰে বংশানুক্ৰমে হোৱা কেঞ্চাৰ আমি পাইছোঁ নেপোলিয়ন বোনাপাৰ্টৰ কথা আপুনি জানে তেখেত বিশ্ববিজয় কৰিছিল তেখেতৰ ফেমিলিটো তেখেতৰ পৰিয়ালটো আনকি কেঞ্চাৰতে ঢুকাইছিল তেনেকৈ আমি আমাৰ প্ৰেক্টিচিং লাইফত পাইছোঁ ময়ে এটা ফেমিলি পাইছোঁ তেওঁৰ চাৰিজন ভাই ককাই আছিলে তিনিজন ইতিমধ্যে ঢুকাল লাষ্টৰ যিজন আছিলে তেওঁ মোকে সুধিছিল ছাৰ মোক হ'ব নেকি বিয়া চিয়া নাপাতো যদি হয় পিছত মই উপদেশ দিলোঁ নাই আপুনি বিয়া কৰক একো চিন্তা কৰিব নালাগে কিন্তু আল্টিমেটলি 2 বছৰ পিছত তেওঁ ঢুকাল চ' জেনেটিক ফেক্টৰ এটা আছে আৰু আমিও বহুত পেচেণ্ট লগ পাই থাকোঁ আমি হিষ্ট্ৰী লওঁ সদায় হিষ্ট্ৰী লওঁ যে বংশগত কিবা আছে নেকি কেঞ্চাৰ কাৰোবাৰ হৈছিল নেকি মাকৰ হৈছিল নেকি দেউতাকৰ হৈছিল নেকি মাহী পেহী কোনোবা আছে নেকি ককায়েক ভাই কাৰোবাৰ হৈছিল নেকি আমি সদায় এইটো হিষ্ট্ৰী কৰোঁ কিয় সেইটো এটা ওৱান এটা ফেক্টৰ এটলিষ্ট 10% কেঞ্চাৰ আমি জেনেটিকভাৱে আহা বুলি ক'ব পাৰোঁ বিজ্ঞানে দাবী কৰিব পাৰোঁ আচ্ছা চিকিৎসা বিজ্ঞানত বিশেষকৈ কেঞ্চাৰৰ এই মানে চিকিৎসা বিজ্ঞানত কেঞ্চাৰ বুলি ক'লোঁ কেঞ্চাৰ চিকিৎসা বিজ্ঞানটো এটা উন্নতকৈ অকণমান ব্যতিক্ৰমটো মই এই কেঞ্চাৰ চিকিৎসা বিজ্ঞানত 35%ক এই ধপাত জাতীয় বিষয়ত ধৰা হৈছে তাৰে 60% বেলেগ বেলেগ এংগলত থাকিল 35টো কেৱল ধপাত জাতীয় খাদ্য ব্যৱহাৰ কৰাৰ কাৰণে 35%টো মানে কেঞ্চাৰ আক্ৰান্ত হয় বুলি ধৰা হয় মই আপোনাক সুধিব খুজিছোঁ এইটোৱে যে এই যিটো চাধা বিড়ি বা এনেকুৱা এই যিবিলাকে খায় এই খালে ওচৰৰ মানুহজনকো আচলতে মই খোৱাজনকতো আক্ৰমণ কৰি বুলি কৈছেই চিকিৎসা বিজ্ঞানে কিন্তু এই মই ধৰক চিগাৰেট খালোঁ অন্যজনক কেনেকৈ ক্ষতি কৰে সেই বিষয়ে আপুনি অকণমান জনাব লাগে চাওক কথা হ'ল এনেকুৱা আমাৰ যিটো ছাপ'জ কোনোবা এজনে চিগাৰেট টানি আছে চিগাৰেট খাই আছে তাৰ ওচৰৰ যিজনে থাকে তেওঁক আমি ছেকেণ্ড হেণ্ড স্মকাৰ বুলি কওঁ ছেকেণ্ড হেণ্ড স্মকাৰ বুলি কয় আৰু ছেকেণ্ড হেণ্ড যিটো স্মকিং সেইটো আটাইতকৈ বেয়া যেনে ধৰক গাঁৱতে বা যিকোনো গাঁৱত টাউনতো হওক যে এজন দেউতাকে ছাপ'জ চিগাৰেট দি খায় টানে কিন্তু ওচৰত ল'ৰা ছোৱালী থাকে তেওঁৰ পৰিবাৰৰ ওচৰত থাকে তেওঁলোকে তাৰমানে যিটো পায় সেইটো আমি ছেকেণ্ড হেণ্ড স্মকিং বুলি কওঁ আৰু সেই ছেকেণ্ড হেণ্ড স্মকিংটো মানে ফাৰ্ষ্ট হেণ্ড স্মকিঙতকৈ 3 গুণে বেয়া মই এটা চিগাৰেট খালে মোৰ যিমান ক্ষতি হ'ব আপুনি কাষত থাকিলে আচলতে বেছি ক্ষতি হ'ব কিয় মই কৈ দিছোঁ এই যে চিগাৰেটটোত মই টানি আছোঁ অলপ ফিল্টাৰ আছে মোৰ কাৰণে অলপ ফিল্টাৰ স্মকটো গৈছে কিন্তু আপুনি ওচৰত আছে আপোনাৰ তাত যিটো ধোৱা যাব সেইটো বাৰ্ণিং এণ্ডৰ পৰা গৈছে তাৰমানে যিটো জ্বলি থকা এণ্ডৰ পৰা আপোনাৰ তাত ডাইৰেক্ট মাৰি গৈছে আৰু সেইটো আটাইতকৈ বেয়া আচ্ছা মই ছাৰ আৰু আপোনাক সুধিব খুজিছোঁ যে এই নিকটিন ধৰক চিগাৰেট চাধা ধপাত জাতীয় খাদ্যবিলাকত মই গোটেই নাজানো আপুনি জানিব তাত মানে দৰকাৰী বস্তুটো আমাৰ কাৰণে নায়েই তথাপিও নিকটিনটোক আপুনি অকণমান সেইটোওতো অদৰকাৰী বস্তু নিকটিনটো আমাৰ কাৰণে কোনো দৰকাৰ নাই কিন্তু আমাক সাময়িকভাৱে কেইছেকেণ্ডমানৰ কাৰণে আমাক সন্তুষ্টি দিয়ে আৰু সেই সন্তুষ্টিয়ে আমাক কেনেকৈ অকণমান শেষ কৰিবলৈ লৈ যায় অকণমান চুটিকৈ আপুনি অলপ আমাক কওকচোন চাওক কথা হ'ল কি ধপাতৰ কথাটো এনেকুৱা ধপাতত 4000তকৈ বেছি কেমিকেল থাকে যিটো ৰাসায়নিক দ্ৰব্য বুলি কোৱা আচ্ছা এই কেমিকেলটো যে থাকে নেচাৰেলি তাত থাকে নে তাত মিহাল থাকে এইটো ধপাতটো এটা খেতিৰ পৰাই হয় ধপাতটো খেতিৰ পৰা হ'ল তাৰপিছত সেই পাতটো শুকায় তাৰপিছত প্ৰচেছিং কৰে এইবিলাক কৰি পেলাই বনায় কোনোবাই চিগাৰেট বনায় বিড়ি বনায় কিছুমানে মলি খোৱা চাদাটো বনায় কোনোবা জৰ্দাই বনায় গতিকে সেইটো প্ৰচেছিঙত বনায় আৰু সেই চাদাত সেইটো থাকেই তাৰমানে অৰিজিনেল থাকে
নেচাৰেলি থাকে সেই 4000 কেমিকেল আৰু এই 4000 যিখিনি ৰাসায়নিক দ্ৰব্য থাকে তাৰে ভিতৰত ইতিমধ্যে 40টা কাৰ্চিনোজেনিক বুলি চিনাক্ত হৈছে 40টা কাৰ্চিনোজেনিক মানে যিয়ে কেঞ্চাৰ কৰিব পাৰে তাকে কাৰ্চিনোজেনিক মানে সম্ভাৱনা থকা মানে কেঞ্চাৰ কৰাত আপোনাৰ বডিত অনবৰত চেষ্টা কৰি থাকিব তাৰমানে চাইন্সে এইটো কৈছে এই 40 বিধ মানে সাধাত যিমান বেয়া বস্তু থাকে যিমান ৰাসায়নিক পদাৰ্থ থাকে তাৰ ভিতৰত 40 বিধক বৈজ্ঞানিকসকলে নিশ্চিত কৰিছে কেঞ্চাৰৰ কাৰক বুলি নিশ্চিত কৰিছে এতিয়া সেই কাৰক যে 40 বিধ আছে তাৰে ভিতৰত আপোনাৰ নিকোটিন এটা আছে নিকোটিনটো ভাল বুলি নকওঁ কিন্তু কথা হ'ল কি নিকোটিনটোৱে একমাত্ৰ সাধাত থকা ৰাসায়নিক দ্ৰব্য যিটোৱে নেকি আমাক দৰকাৰ মানে ইন দ্য চেন্স মই কথাটো কৈ দিছোঁ বুজাই যে আমি নিকোটিনৰ পৰা কি পাওঁ আমি এটা ৱেল বিং সেন্সেশন পাওঁ ভাল লাগি থাকে মনটো আমি যদি নিকোটিনটো লওঁ তো সাপোজ সিগাৰেট টানা মানুহে সেই নিকোটিনটো কি হয় 5 ছেকেণ্ডত ব্লাডত গুচি গৈ পেলাই হোল বডি গুচি যায় আৰু ব্ৰেইনত গুচি যায় তেতিয়া ব্ৰেইনে এটা সেলবিলাকে ষ্টিমুলেশ্যন পায় সাময়িক এইটো ভাল লাগিল আৰু মানুহেতো কেনেকুৱা আমাৰ যিবিলাক এডিক্টিভ মানুহ বা খাব ভাল পায় সেইবিলাকেতো সেইটোৱে বিচাৰে আপোনাৰ কি দিনটো কোনোবা এটা ভাগৰুৱা কাম কৰে চাপ'জ খেতিয়ক এজনে খেতি কৰি আহিছে ভাগৰি জুগৰি আহিছে তেওঁৰ অলপমান স্লিপিং ফিল হৈছে তেওঁ আৰু এটা কিবা কাম কৰিব লাগে তেওঁ অকণমান টোপনি লাগিছে তেওঁ কি কৰিব এটা পিৰি খাই দিলে ব্ৰেইনৰ চেলবিলাক ষ্টিমুলেট হ'ল গাটোও ভাল লাগিল আকৌ কাম কৰিব ইচ্ছা আহিলে গতিকে এই নিকোটিনে সেইটো কাম কৰি থাকে কিন্তু অকল নিকোটিনৰ কাৰণে আমি গোটেই কেমিকেলবিলাক তাৰমানে আমি কেৱল নিকোটিনে এনেকুৱা এটা ড্ৰাগছ আল্টিমেটলি সেইটো এটা ড্ৰাগছৰ দৰে শক্তি আছে তাত যাক আমাক ইমান বেছি নিচাসক্ত কৰে আৰু নিচাসক্ত হ'বলৈ একেবাৰে বাধ্য কৰে মানে আমি মানে নিকোটিনটো ইমান এটা আটাইতকৈ বেয়া পদাৰ্থ তাৰমানে সেইটোৱে যিহেতুকে বাকীকেইটাকো খাবলৈ আমাক বাধ্য কৰে নিকোটিন আচ্ছা এই নিকোটিন বা এই কেঞ্চাৰৰ অন্যান্য কাৰক এইখিনিৰ ওপৰত নিশ্চিতভাৱে এটা এনেকুৱা গৱেষণাত আহিছে নেকি যি ধপাতৰ পৰা নিশ্চিতভাৱে এটা কেঞ্চাৰ হ'বই বুলি সেনেকুৱা এটা কিবা গৱেষণা ফচল আছে নাই এইটো আহিছে বৈজ্ঞানিকসকলে প্ৰমাণ কৰিছে যে যিকেইটা কাৰ্চিনোজেন আছে শৰীৰৰ বিভিন্ন ঠাইত কেঞ্চাৰ কৰে বিশেষকৈ লাঙৰ কেঞ্চাৰ যিটো হাঁওফাঁওৰ কেঞ্চাৰ এইটোতো 95% অকল ধপাতৰ কাৰণে অকল চাৰৰ কাৰণে আচ্ছা মই আপোনাক কথা সুধিব গৈছোঁ মোৰ দেউতা 92 ইয়াৰ্ছত ঢুকোৱাৰ হ'লে দেউতাই 3 মুঠা 4 মুঠাকৈ বিড়ি খাইছিল যুগান্তৰ বিড়ি আৰু 10 কাপ 15 কাপ চাহ খাইছিল তেওঁ 92 ইয়াৰ্ছত তেওঁৰ কিন্তু কেঞ্চাৰ নহ'ল মই এই কথাটো অকণমান আপুনি মোকো জনাওক আৰু ৰাইজেও আপোনাক জানক এই কথাটো কি চাওক কিছুমান এক্সেপশ্যনেল কথা থাকে সকলোৰে থাকে এতিয়া যদি মদ খোৱা মানুহৰো আমি কওঁ যে কেঞ্চাৰ হয় মদটো এটা ওৱান অফ দ্য ফেক্টৰ কিন্তু এনেকুৱা বহুত মদ খোৱা মানুহ আমি পাইছোঁ কিন্তু কেঞ্চাৰ হোৱা নাই সম্পূৰ্ণ বয়স হৈ ঢুকাইছে তাৰমানে কি হয় কথাটো হৈছে কি আমাৰ বস্তুটো এইখিনিত থাকে আমাৰ শৰীৰত এটা লক্ষণহীন বিভাগ থাকে ইমিউন ছিষ্টেম বুলি কওঁ আমি ইমিউন ছিষ্টেমটোৱে সদায় আমাক চেষ্টা কৰি থাকে যে আমি কেনেকৈ আমাক বচাই ৰাখিব পাৰোঁ আমাৰ হেল্থটো কেনেকৈ ভাল ৰাখিব পাৰে গতিকে এই প্ৰচেছটোত কি হয় যেতিয়া আমাৰ কাৰ্চিনোজেন এটাই কেঞ্চাৰ চেললৈ নৰ্মেল চেলটো কোষটো যেতিয়া কেঞ্চাৰ চেললৈ পৰিৱৰ্তন কৰিব হ'ব এই কাৰ্চিনোজেনৰ কাৰণে মানে আপোনাৰ দেউতাই খোৱা বিধিৰ কাৰণে কৈছোঁ তেতিয়া সেই চেলকেইটাক তাৰমানে আমাৰ ইমিউন ছিষ্টেমে মাৰি থাকে যেতিয়ালৈকে ইমিউন ছিষ্টেমটো ভালে থাকে মাৰি থাকে কিন্তু এটা সময় এনেকুৱা সময় আহে ইমিউন ছিষ্টেম আৰু নোৱাৰা হৈ যায় তাৰমানে দুৰ্বল হৈ যায় ভাগৰি যোৱা বুলি যে কয় এটা বেটল ফিল্ড বুলি ধৰকচোন দুফালে দুটা সৈন্য এফালৰ পৰা ইফালৰ পৰা গুলিয়াইছে এফালৰ সিফালৰ পৰা গুলিয়াইছে কোনোবা এটাতো উইক হৈ যাব এই তেনেকুৱা ক্ষেত্ৰত কি হয় আমি কেঞ্চাৰটো হৈ যায় যদি আমাৰ ইমিউন ছিষ্টেমটো দুৰ্বল হয় এতিয়া মই ক'ব খোজোঁ আপোনাৰ দেউতাই যিটো কুৱেশ্যন কৰিছে প্ৰশ্ন কৰিছে আপোনাৰ দেউতাৰ হয়তো ইমিউন ছিষ্টেমটো বহুত ষ্ট্ৰং আছে তেওঁ হয়তো চিগাৰেট খাইছিল বা চাহ খাইছিল চাহটো বাৰু আমাৰ ভালে চাহটো সদায় ভাল বুলিয়ে কওঁ আমি তাত এণ্টি অক্সিডেণ্ট থাকে ইভেনি কেঞ্চাৰ প্ৰিভেনশ্যনো কৰে কিন্তু যিটো চিগাৰেট খাইছিল বা বিড়ি খাইছিল বুলি কৈছে আপুনি এই ক্ষেত্ৰত মই এটা কথা কওঁ তেখেতে হয়তো তেখেতৰ ইমিউন ছিষ্টেমটো খুব ভাল আছিল তেওঁ ইমিউনো বুষ্টাৰ কিছুমান হয়তো খাই আছিল কাৰণ সেই আমাৰ গাঁৱলীয়া মানুহবিলাকে যথেষ্ট ভাল ভাল বস্তু খাইছিল কোনো ধৰণৰ ঔষধ পাতি নিদিয়া কীটনাশক বস্তু নিদিয়াও বস্তু খাইছিল এতিয়া ধৰক ইমিউনো বুষ্টাৰ বুলি ক'লে আমি জিংক চেলেনিয়াম ভিটামিন চি এইবিলাকতো আমাৰ মানুহবিলাকে যেতিয়া ফ্ৰুটছ আছিলে ফল মূল আছিল নেমু যথেষ্ট আছিলে চ' সেইবিলাক খাই থকাৰ কাৰণে মে বি তেওঁৰ ইমিউন ছিষ্টেমৰ ইমান ষ্ট্ৰং আছিল তেওঁ আল্টিমেটলি বিধি একো কৰিব নোৱাৰে মুঠতে ধপাত গ্ৰহণ কৰাটো এটা বিপদজনক খেল কাৰোবাৰ সৌভাগ্যই কাৰোবাক লাভ দিছে হয়তো কেঞ্চাৰ হোৱা নাই কিন্তু সম্ভাৱনা একদম বহুত বেছি
গতিকে বন্ধুসকল আপোনালোক সকলোৱে কেঞ্চাৰ ৰোগ সৃষ্টিৰ বহুতো নজনা কথা জানিলে আমি আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো ভাল পাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেন্ট কৰিব আৰু আন ৰাইজ উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তেন্তে আজিলৈ আমি ইমানতে সামৰিছোঁ ধন্যবাদ জয় আই অসম